নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি পাঠ কৰিব লৈছো শ্ৰদ্ধাৰ মৃণাল কলিতাৰ উপন্যাস বকুল ফুলৰ দৰে দ্বিতীয়টি খণ্ড। ইয়াৰ প্ৰথমটি খণ্ড আপোনালোকে নিশ্চয় শুনিলে, তেন্তে আহকচোন আজিৰ এই দ্বিতীয়টি খণ্ডলৈ। গোটেই কথাখিনি সি এইবাৰ ভালদৰে জুকিয়াই ল'বলৈ চেষ্টা কৰিলে। 10ম শ্ৰেণীত নামভৰ্তিকে ধৰি কিতাপ কাগজৰ নামত খৰচৰ বাবে তাৰ বেছ কিছু টকাৰ দৰকাৰ হ'ব। তদুপৰি কেইমাহমান পিছত মেট্ৰিকৰ ফৰ্ম ফিলআপৰ বাবে আকৌ এসোপা টকাৰ দৰকাৰ হ'ব। আৰু কিবাকৈ মেট্ৰিকটো পাছ কৰিব পাৰিলেও কলেজত পঢ়াৰ কথা সি ভাবিবই নোৱাৰে। ভনীয়েক আজলি এইবাৰ 7ম শ্ৰেণীলৈ উঠিছে। 8মানলৈ কিতাপখিনি বাৰু চৰকাৰী যোগান ধৰে। ছোৱালীৰ বাবে নামভৰ্তি মাচুলো সম্পূৰ্ণ ৰেহাই পায়, কিন্তু 2 বছৰ পিছৰ পৰা তাইৰো কিতাপ কাগজৰ খৰচৰ কথা আহি পৰিব। ইফালে বাপেকৰ উপাৰ্জন নাই বুলিবই পাৰি। মাজে মাজে হাজিৰা কৰি অলপ টকা পায়, কিন্তু সেইখিনিও বাপেককে লাগে। এই মুহূৰ্তত বাপেকৰ কথা ভাবি সি মনটো বেছি বেয়া কৰিব নোখোজিলে। মাকলৈ তাৰ খুব বেয়া লাগে। মাকজনী দিনে দিনে বেমাৰী হৈ যাব লাগিছে। দিনটো ঘৰৰ জঞ্জাল মৰাৰ উপৰি ওচৰৰ 2-3 ঘৰত কাম কৰিবলৈ ওলাই যায়। বিনিময়ত চাউল অকণমান বা আলু দুটামান পায়। এইবোৰৰ উপৰি গৰুজনীকো চাব লাগে মাকেই। সি পঢ়া শুনা কৰে বাবে সিও যেন মাকৰ ওপৰত বোজাৰ দৰে হৈ পৰিছে। কথাবোৰ ভাবোঁতে ভাবোঁতে তাৰ মূৰটো গধুৰ লাগিল। কথাবোৰ আৰু বেছি ভাবি নাথাকি সি সিদ্ধান্তৰ ফালে আগবাঢ়িল। সি ঠিক কৰিলে সি আৰু স্কুললৈ নাযায়। পঢ়া শুনা সি ইমানতে সামৰিব। এনেও তাৰ পঢ়া শুনা বেয়া হৈছিলেই। এইটো গতিত গৈ থাকিলে সি মেট্ৰিক মুঠেও পাছ কৰিব নোৱাৰে। স্কুললৈ যোৱা বাদ দিলে মাকক সকাহ দিবলৈ তাৰ হাতলৈও বহুত সময় আহি যাব। কথাটো ভাবি তাৰ মনটো যেন অলপ ভাল লাগি গ'ল। তদুপৰি আজি ইমান দিনে একেখিনি কথাকে ভাবোঁতে ভাবোঁতে তাৰ গা মন বেয়া হৈ গৈছিল। এতিয়া সিদ্ধান্তটো লোৱাৰ পিছত তাৰ মনটো পাতল লাগি গ'ল। এটা বব নোৱাৰা বোজা যেন মূৰৰ পৰা নামি গ'ল। এতিয়া কথা হ'ল, ঘৰত সিদ্ধান্তটো জনাব লাগিব। বাপেক কোনো সমস্যা নহয়। এনেও সি কোন শ্ৰেণীত পঢ়ে বাপেকে সেই কথাকেই নাজানে। সমস্যা হ'ব মাকক লৈ। মাকে খুব আঘাত পাব, কান্দিব। অৱশ্যে এইবোৰ কন্দা কটা দুখ খুব বেছি 2-3 দিন চলিব। এতিয়াতো ঘৰখন চলাবলৈ মাকে প্ৰতিদিন কান্দিব লাগে। হ'ব, মাককো সি বুজাব পাৰিব। অসীমে অনুভৱ কৰিলে তাৰ ঠাণ্ডা লাগিছে। জুইকুৰালৈ লক্ষ্য কৰিলে সি। জুইকুৰা নুমাই গৈছে। সি দেখি আছে জুইকুৰা, অথচ কেতিয়া যে নুমাই গ'ল তাৰ খেয়ালেই নাই। এতিয়া ধোঁৱাই আছে। ধোঁৱাবোৰ তাৰ নাকে মুখে লাগিছে। চকু পানী ওলাই গৈছে তাৰ। বহাৰ পৰা সি উঠিল। তোৰ কি হৈছে মোক কবি অসীম? সি উৎসৱ খাই উঠিল। সি দেখিলে দুৱাৰৰ গৰিয়াত থিয় হৈ একেথিৰে তাৰ ফালে চাই আছে মাকে। একেটা কথা তাক সিদিনা নিৰ্মলেও সুধিছিল। তাৰ কি হৈছে সি কাকো ক'ব নোৱাৰে। যোৱা 6 দিন ধৰি অসীম স্কুললৈ অহা নাই। কিয় জানো অসীমক নেদেখি নিৰ্মলৰ মনটো ভাল লগা নাই। যোৱা 2মান বছৰত নিৰ্মলে অসীমৰ আচৰিত ধৰণৰ পৰিৱৰ্তন দেখিছে। ক্লাছত সমনীয়াবোৰে যেতিয়া খেল ধেমালি কৰি হাঁহি ফূৰ্তি কৰি থাকে, অসীমে তেতিয়া বকুলজোপাৰ তলত অকলে বহি থাকে। বহি বহি কিনো আকাশ পাতাল ভাবি থাকে সিহে জানে। যিমানে ওপৰ শ্ৰেণীলৈ আহি আছে সিমানে তাৰ পঢ়া বেয়া হৈ আহি আছে। অথচ যেতিয়া সিহঁতে এইখন স্কুলত 5মানত নাম লগাইছিল তেতিয়া সিহঁতৰ শ্ৰেণীটোৰ আটাইতকৈ চোকা ছাত্ৰজন আছিল অসীম। একেৰাহে 3টা বছৰ সি প্ৰথম হৈছিল, নিৰ্মল আছিল দ্বিতীয়। কিন্তু হঠাতে 8মানৰ পৰীক্ষাবোৰ আচৰিত ধৰণে বেয়া কৰিবলৈ ল'লে সি। বছৰেকীয়া পৰীক্ষাত 1ৰ পৰা গৈ 15 নম্বৰ হ'ল, আৰু এইবাৰ 9মানৰ পৰীক্ষাত হ'লগৈ 47। আটাইতকৈ শেষৰ ল'ৰাজন। পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনা সেই খঙতে মহেন্দ্ৰ মাষ্টৰে অসীমক চৰিয়াইছিল। দূৰৰ পৰা সেই দৃশ্য নিৰ্মলে দেখিছিল, কিন্তু অসীমক এই কথা যি কোনোপধ্যেই জানিবলৈ দিয়া নাছিল। সেইদিনা নিৰ্মলে অসীমক অকলশৰীয়াকৈ লগ পাবলৈ বিচাৰিছিল। সেইবাবে সি স্কুলৰ পৰা লগৰীয়াসকল ঘৰলৈ যোৱালৈ ৰৈ আছিল। তেতিয়াই ঘটিছিল সেই ঘটনাটো।
অথচ এসময়ত মহেন্দ্ৰ মাষ্টৰ আটাইতকৈ প্ৰিয় ছাত্ৰ আছিল অসীম। সেই অসীমকেই সিদিনা মহেন্দ্ৰ মাষ্টৰ নিৰ্দয়ভাৱে চৰিয়ালে। সেই চৰটোৱে যেন নিৰ্মলৰ বুকুখনতো আঘাত কৰিছিল। আজি মহেন্দ্ৰ মাষ্টৰ অতি মৰমৰ ছাত্ৰ নিৰ্মল। নিৰ্মলৰ এনে লাগে সি যেন মহেন্দ্ৰ মাষ্টৰ মৰমৰ ভাগখিনি অসীমৰ পৰা নিৰ্দয়ভাৱে কাঢ়ি লৈছে। নিৰ্মলে জানে অসীমৰ বুদ্ধি বৃত্তি বেলেগ ধৰণৰ, তাৰ পৰীক্ষা কেতিয়াও ইমান বেয়া হ'বই নোৱাৰে। অসীমৰ নিশ্চয় কিবা এটা সমস্যা হৈছে, নিশ্চয় খুব ডাঙৰ সমস্যা। এনে সমস্যা যাৰ বাবে ভালকৈ পঢ়িব নোৱাৰি, লগৰীয়াৰ লগত খেল ধেমালি কৰিব নোৱাৰি, আনকি শ্ৰেণীত শিক্ষকে হাঁহি উঠা কথা ক'লে প্ৰাণ খুলি হাঁহিবও নোৱাৰি। নিৰ্মলে জানিব লাগিব অসীমৰ কি হৈছে। সিদিনা সুধোতে কিয় জানো সি দৌৰি আঁতৰি গৈছিল, পলাইছিল সি। এতিয়া সুধিবলৈ নিৰ্মলে তাক লগ নোপোৱাই হ'ল। আজি 6 দিন সি স্কুললৈ অহা নাই। তাক এনেকৈ পলাই থাকিবলৈ দিব নোৱাৰি। আজি গধূলিয়ে অসীমক বিচাৰি নিৰ্মল তাৰ ঘৰলৈ যাব। সি জানিব লাগিব কি হৈছে অসীমৰ। সোমবাৰৰ পৰা শনিবাৰ, আজি 6 দিন পাৰ হৈ গ'ল। অসীম স্কুললৈ যোৱা নাই। মাকক যেতিয়া অসীমে স্কুল বাদ দিয়াৰ কথাটো কৈছিল, মাক হতভম্ব হৈ গৈছিল, কান্দিছিল, তাক বুজাইছিল, কৈছিল সি যদি যোৱাটো বছৰত কিতাপ কাগজ কিনাত অসুবিধা পাইছিল, তেনেহ'লে এই বছৰটোত মাকে নতুনকৈ দুখনমান ঘৰত কাম কৰি অলপ বেছিকৈ উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব। কিন্তু নাই, অসীমৰ সংক্ষিপ্ত অথচ স্পষ্ট উত্তৰ, সি আৰু নপঢ়ে। তাৰ এই অভাৱনীয় সিদ্ধান্তৰ বাবে মাকে অসীমৰ দেউতাককে দোষী বুলি ধৰি লৈছিল। বাপেকক খুব গালি পাৰিছিল মাকে। অসীমে কোনো মন্তব্য দিয়া নাছিল। তাৰ বাপেকে মাত্ৰ কৈছিল, নপঢ়ে যদি নালাগে পঢ়িব, পঢ়া শুনা কৰি সিনো কি লাট চাহেবটো হ'ব। প্ৰায় স্বাভাৱিকভাৱেই কোনো বিশেষ আলোড়ন নোহোৱাকৈ অসীমৰ ছাত্ৰ জীৱনৰ অকাল সমাপ্তি ঘটিল। অসীমৰ হাতত এতিয়া বহুত সময়। স্কুল বাদ দি কি কৰিব সেয়াও সি ঠিক কৰি থৈছিল। যোৱা 6 দিন ধৰি সিহঁতৰ গাঁৱৰে দিবাকৰ দাদাকৰ শিলৰ কুঁৱেৰীত সি শিল ভাঙিছে। মিঠাতেলৰ টিনেৰে এটি শিল ভাঙিলে 20 টকা পায়। ৰাতিপুৱা 8 বজাতে সি পাহাৰখনৰ তলিলৈ যায়। অলপ জলপানো লৈ যায় লগত। মাজতে সেইখিনি খাই গছৰ তলতে গামোচা এখন পাৰি লৈ দীঘল দি অলপ জিৰণি লয়। তাৰপিছত সি আকৌ শিল ভঙা কামত লাগি যায়। গধূলি 5মান বজাত সি ঘৰলৈ উভতে। দিনটোত সি মাত্ৰ 3 দিনহে শিল ভাঙিব পাৰে। দিনে প্ৰতি 20 টকাকৈ 60 টকা তাৰ উপাৰ্জন হয়। ঘৰলৈ আহি টকাখিনি সি মাকৰ হাতত জমা দিয়ে। প্ৰতিদিনে মাকে দুখ কৰি কিবা এষাৰ কয়। পুতেকৰ কষ্ট দেখি মাকৰ বুকুখন ভাগি যাব খোজে। অসীমৰ মন কিন্তু এক ধৰণৰ সন্তুষ্টিৰ ভাৱেৰে উপচি পৰে। কষ্ট হয়, সাঁতুৰি দাঙি একেৰাহে কেইবা ঘণ্টা জুৰি শিল ভঙা কামটো সুখৰ মুঠি নহয়। গাত বল লাগে, মনত ধৈৰ্য লাগে। কেতিয়াবা ভাগৰত সি ফুহাই থাকে। কান্ধ বিষাই যায়, আঙুলিত জ্বলা বান্ধে। গালে মুখে চকুৱে শিলৰ গুৰি জোৰেৰে চিটিকি পৰে। বুকুৰ বিষত ৰাতি টোপনি নাহে ভালকৈ। হাতৰ তলুৱাৰ কোমল ছালবোৰ ৰঙা পৰি পৰি ডাঠ হৈ গৈছে। পুৰণি ছাল এৰাই গৈছে। হাতখন খহটা হৈ গৈছে। কষ্ট হয়, বৰ কষ্ট হয়। একো নাই, অভ্যাস হ'লে এসময়ত সহজ হৈ যাব, অসীমে ভাবে। আজি অসীমৰ ভাগৰটো অলপ বেছিকৈ লাগিছে। গাটো বেয়া লাগিছে, মূৰটো ঘূৰাইছে। হয়তো সেইবাবেই দুবাৰমান আঙুলিটো সাঁতুৰি কোব পৰিছে। এটা আঙুলি ফাটি তেজ ওলাই গৈছে। হয়তো আজি অলপ খৰকৈ শিল ভাঙিব খুজিছিল। 2 হাতৰ তাল নিমিলাত কোব পৰিলগৈ বাওঁ হাতৰ আঙুলিত। আগতে হাতত অলপ কটা চিঙা হৈ তেজ ওলালি সি বৰ ভয় খাইছিল। আজি সি সিমান ভয় খোৱা নাই। টান টান শিলবোৰ ভাঙি তাৰ মনটো তেনেহ'লে অলপ টান হৈছে, অসীমে ভাবে। কিন্তু থেতেলা খোৱাত আঙুলিটো বৰকৈ বিষাইছিল। গতিকে হাতে সুতৰাই মিলি সি সোনকালে ঘৰলৈ উভতিল। সোনকালে মানে 5 বজাৰ ঠাইত 4 বজাত। ঘৰত সোমায়েই সি টকা 60টা মাকৰ হাতত দিলে। লগে লগে মাকৰ চকু তাৰ বাওঁহাতৰ আঙুলিটোত পৰিল। মাকে হুলস্থুল লগাই দিলে, কি হ'ল তোৰ আঙুলিত? একো হোৱা নাই, অসীমে লুকুৱাব খুজিলে। কিন্তু মাকক ফাঁকি দিয়া ইমান সহজ নাছিল।
আঙুলিত বন্ধা ফটা কাপোৰখন তেজত তিতি আছিল। মাক ফেকুৰি উঠিল। ঠিক হৈ যাব, বনশেউলিৰ পাতৰক দিছো। অসীমে মাকক সান্তনা দিবলৈ চেষ্টা কৰিলে। একো নহয় দে, কাইলৈকে শুকাই যাব। কৰ্কশ মাতেৰে নিৰ্দয়ভাৱে বাপেকে কৈ উঠে। অসীমৰ বুকুখন বিষাই উঠিব খোজে। তীব্ৰ দৃষ্টিৰে মাকে বাপেকৰ চকুলৈ চাই থাকিল। এইবাৰ বাপেকে মাকলৈ চাই ক'লে, দে টকা কেইটা, মোক দে। প্ৰচণ্ড ক্ৰোধৰ দৃষ্টিৰে মাকে বাপেকৰ ফালে একেথিৰে চাই থাকিল। তালৈ ভ্ৰূক্ষেপকে নকৰি বাপেকে পুনৰ ক'লে, দে টকা কেইটা, মোক দে। এইবাৰ মাকৰ ধৈৰ্যৰ বান্ধ খুলি গ'ল। খঙত মাক ঠক ঠককৈ কঁপিছে। এসময়ত মাক গৰ্জি উঠিল। কিয় লাগে টকা আপোনাক, সেই মদ সোপা গিলিবলৈ? মদ খাওঁ কি খাওঁ মোৰ কথা। সেয়া চিঞৰি উঠিল বাপেক। সমানে চিঞৰি উঠিল মাক। সেই ল'ৰাটোৱে গাৰ তেজ ঘাম মাটিত পেলাই অৰ্জা টকাকেইটাও আপোনাক মদ খাবলৈ দিব লাগে। পেটৰ পোৱালীয়ে মাক বাপেকক চায়েই। নিৰ্লিপ্ত সুৰত কয় বাপেকে। আপোনাৰ কুস্বভাৱৰ বাবেই সি পঢ়া এৰিলে, আৰু এতিয়া সি আপোনাক মদ খোৱাও টকা দিব লাগিব। আলমত দিব লাগিব, লাজ নালাগে আপোনাৰ? অসীমক আচৰিত কৰি দি বাপেকে মাকক প্ৰচণ্ড চৰ এটা সোধাই দিলে। তাৰ পিছত এটা বন্য জন্তুৱে কেঁচা মাংস থাপ মাৰি কাঢ়ি লোৱাৰ দৰে বাপেকে মাকৰ হাতৰ পৰা টকাকেইটা চু মাৰি কাঢ়ি লৈ গ'ল। হতবাক হৈ সেই দৃশ্য চাই ৰ'ল অসীমে। খং, দুখ, লাজ আৰু অপমানত অস্থিৰ হৈ পৰিছিল অসীমৰ মাক। মাটিত বাগৰি বাগৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে মাকে। মাক বাপেকৰ চিঞৰ বাখৰ শুনি ভনীয়েক আজলি ইতিমধ্যে ক'ৰবাৰ পৰা দৌৰি আহিছিল। মাকক সেই ৰূপত দেখি তাইও চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। ইপিনে বাপেকৰ জিভাই কেতিয়াবাই লেকাম ছিঙিলে। অবাইচ মাতেৰে তেওঁ ঘৈণীয়েক আৰু অসীমকো গালি পাৰি থাকিল। এনেকুৱা ঘটনা আজিয়েই প্ৰথম নহয়। অসীমৰ বাবে সেই দৃশ্য তেনেই চিনাকি। প্ৰতিটো গধূলিতেই এই ঘটনা ঘটি আহিছে। মাকক ডকাহকা দি দৰকাৰ হ'লে মাৰপিট কৰি মাকৰ দিনটোৰ কষ্টৰ আৰ্জনখিনি বাপেকে এনেকৈ কাঢ়ি লৈ যায়। সেই পইচাৰে ক'ৰবাত মদ এসোপা গিলি আহি ৰাতিলৈ আৰু এখন কুৰুক্ষেত্ৰ কৰিব। অসীমৰ কিতাপ বঢ়ি দলিয়াব, মাকক মাৰিব। তৰ্জন গৰ্জন কৰি এসময়ত ভাগৰত লেবেজান হৈ খাটখনত দীঘল দি পৰি যাব। অলপ পিছত টোপনিত লালকাল দি মানুহজনে শৰ দৰে লাং খাই পৰি থাকিব। এনেকুৱা ঘটনাৰ সৃষ্টি হ'লে সি কি কৰিব লাগে অসীমে নাজানে। ভয় আৰু উত্তেজনাত কেতিয়াবা তাৰ উশাহ বন্ধ হৈ যাব খোজে। বুকুখনৰ ধপ ধপ শব্দ সি যেন নিজেই শুনিবলৈ পায়। তাৰ ভয় লাগে, দুখ লাগে, খং উঠে, বিৰক্তি লাগে। ক'ৰবালৈ গুচি যাবলৈ মন যায়। মুকলি মনেৰে দীঘলকৈ উশাহ ল'বলৈ মন যায়। এই দুখ যন্ত্ৰণা আৰু বিৰক্তিৰ পৰা বহুত বহুত দূৰলৈ গুচি যাবলৈ তাৰ মন যায়। আজিও তেনে ইচ্ছাই হ'ল তাৰ। ঘৰৰ বাহিৰ হৈ কাঠিত ভৰি দিলে অসীমে। দেখিলে চোতালত গধূলিৰ আন্ধাৰত কোনোবা এজন থিয় হৈ আছে। ভালকৈ মন কৰি দেখিলে নিৰ্মল। নিৰ্মলৰ কাষেৰে প্ৰায় দৌৰাৰ দৰে অসীমে গুচি গ'ল, নিৰ্মলক মাত এষাৰো নিদিয়াকৈ। নিৰ্মলেও অসীমৰ মুখৰ ফালে চাব নোৱাৰিলে। সি অসীমক লগ পাবলৈ আহিছিল, তাৰ লগত কথা পাতিবলৈ আহিছিল, জানিবলৈ আহিছিল কি হৈছে অসীমৰ। নিৰ্মলে জানিলে কি হৈছে অসীমৰ, অসীমে নোকোৱাকৈয়ে। নিৰ্মলে মূৰটো ঘূৰাই পদূলিৰ ফালে চালে। ইতিমধ্যে অসীম পদূলিৰ আন্ধাৰৰ মাজত অদৃশ্য হৈ গৈছিল। ইমান পৰে শ্ৰোতাসকলে মৃণাল কলিতাৰ উপন্যাস বকুল ফুলৰ দৰে দ্বিতীয়টি খণ্ড শুনিলে। আশা কৰোঁ এই খণ্ডটিয়ে আপোনালোকক আমোদ দিলে। ইয়াৰ পিছৰটি খণ্ড মই আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।